50-60,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিব মাত্ৰ 50-60,000 দিলে আপোনালোকে গাড়ী এটা লৈ যাব পাৰিব কমপ্লিট সিল হয় পেট্ৰল ভেৰিয়েন্ট হয় এসি পাৱাৰ ষ্টাৰিং পাৱাৰ ইনডো মিউজিক সিস্টেম এইখিনি ফিচাৰ্স পাব এখনৰ দাম আছে 1,10,000 টকা এডিগো হয় ফাৰ্স্ট ওনাৰ 2017 ৰ টপ মডেল এসি পাৱাৰ ষ্টাৰিং পাৱাৰ ইনডো মিউজিক সিস্টেম গোটেইখিনি আছে চাবি দুপাত আছে 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 50,000 টো ওলাই যাব Hello my YouTube family, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিঅ টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে গম পাই গৈছে আজি আহিছো বহুত দিন পিছত টেকনোমাৰ্ট সেকেন্ড হ্যান্ড কাৰ ডিলাৰত আহিছো আপোনালোকে সবে কমেন্ট কৰি আছিল দাদা টেকনোমাৰ্টৰ পৰা ভিডিঅ লাগে ফাইনালি আজি আহি গৈছো আপোনালোকৰ ডিমান্ডত আজি একেবাৰে ভাল গাড়ী দেখুৱাম ষ্টক পুৰা ফুল হৈ গৈছে সব পাৰে যি গাড়ী লাগে সব পাই যাব আজিৰ ভিডিঅ'তে কমেন্ট কৰি থাকে দাদা কম দামৰ ভিতৰত ভাল কন্ডিশনৰ ভিতৰত জেনুইন গাড়ী দেখুৱাক তো মই তো সদায় ভাল ভিডিঅ লৈ আহি থাকো আপোনালোকৰ কাৰণে আজিও লৈ আহিছো একেবাৰে কম দামত সেকেন্ড হ্যান্ড গাড়ী পাই যাব এই ডিলাৰত আপোনালোকে ভিডিঅ'বিলাক চাই কিনে আহক টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক তাৰ পিছতে নিজৰ ৰিক্সতে গাড়ী ফাইনেল কৰিব আজি আহিছো বহুত দিন পিছত টেকনোমাৰ্টত আৰু ইয়াৰে অনাৰ সদা নমস্কাৰ নমস্কাৰ খবৰ ভাল বহুত কমেন্ট আছিল টেকনোমাৰ্টৰ পৰা ভিডিঅ লাগে হয় দাদা আজি ষ্টাৰ্টিং কিমানৰ পৰা দেখাব গাড়ী ষ্টাৰ্টিং আপোনাৰ আছে 1,50,000 ৰ পৰা আছে 1.5 লাখৰ পৰা আৰু এখন আছে আপোনাৰ 1,10,000 ৰ পৰা আছে 1,10,000 ৰ পৰা গাড়ী আজি আপোনালোকক দেখুৱা বিজয়নগৰ ৰোডতে হয় হয় এটো হৰপাৰা বুলি কয় নিয়াৰ এসপি পেট্ৰল পাম্পৰ ওচৰত ওকে হয় আগত আছে পেট্ৰল পাম্প ক্ৰছ কৰি আপোনালোকে আহি কিনে ভিজিট কৰিবা নাম্বাৰটো দিয়েই থাকিব উইথ আপোনাৰ ক্লাইম্বাৰ হয় 2018 ৰ লাষ্টৰ হয় ওকে টপ মডেল হয় ফাৰ্স্ট ওনাৰ চাবি দুপাত আছে কিলোমিটাৰ 45,000 জেনুইন চলা হয় এবছৰ ইঞ্জিন ওয়াৰেন্টি পাব এটো দিয়াৰ সময়ত সাৰ্ভিসিং কৰাই দিম 1000 সিসি হয় 1000 সিসি এটো দাম ৰাখিছো আমি আপোনাৰ 2,65,000 এটো 50-60,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে মাত্ৰ 50-60,000 দিলে আপোনালোকে গাড়ী এটা লৈ যাব পাৰিব 2,65,000 আছে এটো প্ৰাইস 2,65,000 আছে ইয়াৰ স্কিনৰ হয় টপ এন্ড মডেল এয়াৰবেগো আছে বহুত ধুনিয়া আছে ফিচাৰ্স আপোনালোকে আহক চাওক দাদা এটো সব কৰাই দিব না কাম দিয়াৰ সময়ত সাৰ্ভিসিং কৰাই দিম আৰু আমাৰ প্ৰত্যেকখন গাড়ীতে এবছৰ ইঞ্জিন ওয়াৰেন্টি থাকে সবৰে সেকেন্ড হ্যান্ড গাড়ী আপোনালোকে লৈ যাওক ইয়াৰে পৰা একদম কম দামতো পাই আছে আৰু লগতে 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টিও পাই আছে নেক্সট দাদা এটো টিউভি হয় T6 প্লাস 2016 ৰ হয় এসি পাৱাৰ ষ্টাৰিং 4টা পাৱাৰ ইনডো এয়াৰবেগ দুটা আছে 1,05,000 কিলোমিটাৰ চলিছে জেনুইন এখনৰ দাম ৰাখিছো আপোনাৰ 3,80,000 এখন আপোনাৰ 1,20,000 মান টকা ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1,20,000 টকা দিলে এই গাড়ীটো আপোনালোকে 16 ৰ হয় লৈ যাব পাৰিব 3,80,000 ওকে দাদা ডিজেলত হয় না পেট্ৰলত ডিজেলত থাকে এটো 7 সিটাৰ হয় ওকে 7 সিটাৰ গাড়ী যদি আপোনালোকে বিচাৰি থাকে এটো লৈ যাব পাৰিব টায়াৰ কন্ডিশন সব পাৰে দাদা টায়াৰটো ব্ৰেণ্ড নিউ লগাইছো টায়াৰ গোটেইবোৰ ব্ৰেণ্ড নিউ লগোৱা আছে সব পাৰে কন্ডিশনটো অলপ চাই লওক কন্ডিশন সব পাৰে একদম ধুনীয়া হৈ আছে জি আছে একদম ওয়েল মেইনটেইন গাড়ী ইয়াতে পাই যাব লগত ইঞ্জিন ওয়াৰেন্টিও পাই যাব সিয়াজ হয় আপোনাৰ হয় সিয়াজ 2016 ৰ আলফা হয় টপ ভেৰিয়েন্ট ডুৱেল টন হয় পেট্ৰলত এখন আপোনাৰ 75,000 চলিছে জেনুইন চলা হয় এখনৰ দাম ৰাখিছো 4,50,000 1,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম হয় আৰু দাদা ভিডিঅ চাই আহিলেই বাৰ্গেনিং কৰিব পাৰিব নেকি মোৰ প্ৰাইসটো ফিক্স হয় অলমোস্ট কথাটো কিবা এটা চাই দিম কাস্টমাৰৰ ৰিকুৱেষ্ট ইনোভা হয় 2015 ৰ হয় ফাৰ্স্ট ওনাৰ হয় 95,000 জেনুইন চলা ডিলাৰ হিষ্টৰী চেক কৰি চাব পাৰে কাস্টমাৰে কমপ্লিট সিল আছে গাড়ী হয় এখন আপোনাৰ 5,50,000 টকা দাম ৰাখিছো 5,50,000 এটো 1,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম এটো এক্সেল 6 হয় 2022 ৰ হয় হয় টপ এন্ড ভেৰিয়েন্ট অন ৰোড এটো 17 লাখ পৰে 8,50,000 ত দি আছো আধা দামত 2022 আলফা হয় অটোমেটিক হয় 55,000 জেনুইন চলা 55,000 জেনুইন চলা আছে সব পাৰে দাদা বডিত কাম একো হৈছে নেকি কালাৰৰ একো কালাৰ হোৱা নাই কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট ওকে সব পাৰে বাম্পাৰ টু বাম্পাৰ পুৰা অৰিজিনাল কালাৰ হৈ আছে আহক আপোনালোকে ধুনীয়া এটা গাড়ী লৈ যাওক একেবাৰে কম দামতে দি আছিল আগত এতিয়াও দি আছে আপোনালোকৰ কাৰণে নেক্সট এটো Santero 2014 ৰ টপ মডেল হয় হয় এসি পাৱাৰ ষ্টাৰিং পাৱাৰ ইনডো ডায়মণ্ড কাট এল'হেল এয়াৰবেগ এন্ড্ৰইড ডিসপ্লে বেক কেমেৰা গোটেইখিনি পাব 95,000 চলিছে 14 ৰ গাড়ী দাম ৰাখিছো 2,50,000 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1 লাখ ডাউন পেমেন্ট দিলে লোন হৈ যাব আৰু দাদা গাড়ী এক্সচেঞ্জ কৰি লৈ যাব পাৰিব সব পাৰিব উইথ হয় 2016 ৰ ফাৰ্স্ট ওনাৰ হয় 45,000 জেনুইন চলা RXT অপশনাল হয় এসি পাৱাৰ ষ্টাৰিং পাৱাৰ ইনডো এন্ড্ৰইড ডিসপ্লে গোটেইখিনি আছে ওকে ফাৰ্স্ট ওনাৰ চাবি দুপাত পাব এবছৰ ইঞ্জিন ওয়াৰেন্টি পাব
এইখনৰ দাম ৰাখিছো 2,25,000 এখন আপোনাৰ 50 to 55,000 ডাউন পেমেন্ট দিলে লোন কৰাই ওকে 50 to 55,000 দিলে আপোনালোকে ইয়াৰ পৰা গাড়ী এটা লৈ যাব পাৰিব দাদা আজিকালি তো স্কুটি আৰু বাইকে নাহে ইমান কমত স্কুটি বাইকৰ দামতে দিয়ে এইটো কুইডে হয় আপোনাৰ 2016 ৰ এইটো ফাৰ্ষ্ট ওনাৰ হয় 50,000 চলিছে 50,000 হয় টপ মডেল হয় RXT হয় AC পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো এন্ড্ৰইড ডিসপ্লে গোটেইখিনি আছে চাবি দুপাত পাব এইখনৰ দাম ৰাখিছো আপোনাৰ 2,20,000 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম ঠিক আছে দাদা মিনিমাম 50 60 মানে যিমান ডাউন পেমেন্ট দিব ইমানে ভাল আপোনালোকৰ সবে তো দিব নোৱাৰে ইমান যিমান কমত পাৰে পাই যাব ইয়ন আপোনাৰ 2017 ৰ হয় AC পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো আছে 75,000 চলিছে এইখনৰ প্ৰাইস আছে 1,85,000 60,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম AC পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো পাব 2017 ৰ ইয়ন 1,85,000 আহিলে অলপ কম বেছ হৈ যাব চাই দিম হয় যদি ভিডিওটো চাই কিনা আপোনালোকে স্ক্ৰিনশ্বট চাই দিম হয় এই পাব ৰেডিগো হয় 2019 ৰ হয় AC পাৱাৰ ষ্টাৰিং মডেল হয় 50,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট ওনাৰ 19 ৰ গাড়ী প্ৰাইস আছে 1,70,000 এইটো আপোনাৰ 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 50,000 দিলে হৈ যাব আৰু দাদা এইটো MLA ৰেজিষ্ট্ৰেচন AS কৰিব পাৰিব না AS কৰিলে আপোনাৰ ৰেজিষ্ট্ৰেচন খৰচটো এক্সট্ৰাকৈ হ'ব মানে কি আমি মেঘালয় মানুহখিনি কাৰণে ৰখা যায় নাম্বাৰটো মেঘালয় চলে আজিকালি দিয়াৰ সময়ত আমি ট্ৰান্সফাৰ কৰাই দিব না ক্লিয়াৰ কৰাই এইটো জেন ষ্টিলৰ হয় 2011 ৰ মাত্ৰ 48,000 চলা কমপ্লিট সিল হয় পেট্ৰল ভেৰিয়েন্ট হয় AC পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো মিউজিক সিস্টেম এইখিনি ফিচাৰ্স পাব এইখনৰ দাম আছে 1,10,000 টকা এইটো কেছত ল'ব লাগিব ফাইনান্স নহয় সব পাৰে 1,10,000 টকা গাড়ী পাই আছে টেকনোমাৰ্টত টায়াৰ কন্ডিশন দেখুৱাই আপোনালোকে সবে কমেন্ট কৰি আছে দাদা কম দামৰ ভিতৰত গাড়ী লাগে গুৱাহাটীৰ ভিতৰত চ্যালেঞ্জিং প্ৰাইসত আপোনালোকে যদি গাড়ী বিচাৰি আছে ভাল কন্ডিশনত আহক টেকনোমাৰ্টত একেবাৰে কম দামত দি আছে স্কুটি বাইকৰ দামত গাড়ী এটা পাই আছে আপোনালোকে সব দাদা গাড়ী একদম কাম কৰোৱা আছে না পুৰা কাম কৰিবলগীয়া একো নাই দিয়াৰ সময়ত সাৰ্ভিসিংটো কৰাই দিম ওকে ফাইনান্স নহয় কেছতে ল'ব লাগিব 1,10,000 1,10,000 ইয়ন 2016 ৰ হয় AC পাৱাৰ ষ্টাৰিং মিউজিক সিস্টেম মডেল হয় এইটো প্ৰাইস ৰাখিছে আপোনাৰ 1,60,000 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম মিনিমাম দিয়ক 50,000 দিলে লৈ যাব পাৰিব গাড়ী টায়াৰ কন্ডিশন একদম ধুনীয়াই আছে নিউ টায়াৰ লগাইছে না পুৰা টায়াৰ ভাল আছে গাড়ী চাব পাৰে গাড়ী একদম ধুনীয়া কন্ডিশনত হৈ আছে ইয়ন নেক্সট দাদা এইটো ৰেডিগো হয় ফাৰ্ষ্ট ওনাৰ 2017 ৰ টপ মডেল AC পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো মিউজিক সিস্টেম গোটেইখিনি আছে চাবি দুপাত আছে এইখন আপোনাৰ 50,000 চলিছে এইখনৰ প্ৰাইস ৰাখিছো 1,50,000 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 40,000 তো ওলাই যাব 40,000 তো ওলাই যাব সব পাৰে টায়াৰ ভালই আছে দাদা স্পেয়াৰ টায়াৰ ইউজ হৈছে না আনইউজ ৰেনল্ট কুই এইটো 1000 সিসি হয় 2018 ৰ লাষ্টৰ হয় ফাৰ্ষ্ট ওনাৰ AC পাৱাৰ ষ্টাৰিং 4টা পাৱাৰ উইন্ডো পাব 4টা পাৱাৰ উইন্ডো হয় এখন আপোনাৰ 1000 সিসি অনলি 26,000 ৰানিং অনলি 26,000 ৰানিং স্পেয়াৰ টায়াৰ আনইউজ হয় গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে এখনৰ দাম ৰাখিছো আমি 2,45,000 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 50,000 60,000 40,000 যিমান মানে পাৰে আপোনালোকে লৈ আহক হাতত 4 পাৱাৰ উইন্ডো আছে আৰামসে যাব পাৰিব বাকি ফাইনান্স কৰে গাড়ী কন্ডিশন চাওক মাত্ৰ 26,000 ৰানিং গাড়ী জেনুইন আছে না পুৰা জেনুইন আছে চাবি দুপাত পাব ফাৰ্ষ্ট ওনাৰ পাব এবছৰ ইঞ্জিন ওয়াৰেন্টি পাব দিয়াৰ সময়ত সাৰ্ভিসিং কৰাই দিম গোটেইখিনি কৰাই দিম 18 ৰ হয় আৰু সবচে ডাঙৰ কথাটো 1000 সিসি হয় 800 সিসি গাড়ী চাব পাৰে 800 নহয় 1000 সিসি গাড়ী পাই আছে আপোনালোকে ইমান কম দামত আৰু ইমান ধুনীয়া কন্ডিশনত গুৱাহাটীত আপোনালোকে পুৰা ট্ৰাই কৰি চাব পাৰে নেক্সট দাদা চেন্ট্ৰ হয় AC পাৱাৰ ষ্টাৰিং পাৱাৰ উইন্ডো মিউজিক সিস্টেম চেন্ট্ৰাল লক আছে এখনৰ হয় 38,000 জেনুইন চলা 2021 ৰ এখনৰ প্ৰাইস আছে আপোনাৰ 3,65,000 এইটো 1,20,000 মান ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে চাব পাৰে ইয়াতে আজি 21 22 23 মডেলৰ গাড়ী বিচি আহিছে গাড়ী চাওক আপোনালোকে টায়াৰ কন্ডিশন একদম ধুনীয়া আছে দাদা এইটো স্পেয়াৰ টায়াৰ ইউজ হৈছে নি এইটো ইউজ হৈছে হয় চাব পাৰে জি আছে মানে জেনুইন আছে ইয়াত এইটো চেন্টাফি হয় 2014 ৰ লাষ্টৰ হয় 1,50,000 চলিছে 7 সিটাৰ হয় এইটো অন ৰোড প্ৰাইস আছিল 32 লাখ বৰ্তমান মই দি আছো আপোনাৰ 6,50,000 ত কমপ্লিট সিল কমপ্লিট অৰিজিনাল পেইন্ট বহুত ধুনীয়া গাড়ী চলাবলৈ চাব পাৰে বহুত দামী গাড়ী এতিয়া কম দামত দি আছে টেকনোমাৰ্টত চাওক আপোনালোকে যদি 7 সিটাৰ গাড়ী এটা বিচাৰি আছে কম দামৰ ভিতৰত ভাল কন্ডিশনৰ ভিতৰত এই গাড়ীটো লৈ যাব পাৰিব আহক ষ্টক পুৰা লিমিটেড এখনো লোন কৰাব পাৰিব কাস্টমাৰে যদি লোন কৰাই আপোনাৰ ধৰক 1.5 লাখৰ পৰা 2 লাখ টকা ডাউন পেমেন্ট দিলে আমি 4 লাখ টকা লোন কৰাই দিব পাৰিম 6,50,000 টকা গাড়ীৰ প্ৰাইস আছে ইন্টেৰিয়ৰটো এবাৰ দেখুৱাই দিব বহুত ধুনীয়া কন্ডিশন আছে গাড়ী ইন্টেৰিয়ৰ চাব পাৰে গাড়ী একদম পুৰা নেক্সট পিছৰ এইবোৰ সিটবোৰ ইউজে হোৱা নাই আজিলৈকে প্লাষ্টিক খোলাই নাই আজিলৈকে প্লাষ্টিকে খোলা নাই হয় চাব পাৰে কাস্টমাৰ চেক কৰিব পাৰে
কোনো আপত্তি নাই আমাৰ Okay. বহুত ধুনীয়া গাড়ী হয় হয় সবে এটা কম দামৰ ভিতৰত ভাল কণ্ডিচনৰ ভিতৰত গাড়ী বিচাৰি আছে গুৱাহাটীৰ ভিতৰত টেকনোমাৰ্টত পুৰা একদম দি আছে দেই আপোনালোকৰ কাৰণে যিমান গাড়ী আপোনাৰ ৰেডি হোৱা নাই ওকে মহিন্দ্ৰা থাৰ আছে 2000 থাৰ আছে 4x4 আছে অল হয়। লুকছত মডিফাই কৰা আছে গাড়ীখন বহুত ধুনীয়া গাড়ী 66000 ৰানিং অনলি এইখনৰ দাম ৰাখিছো আমি 3,80,000 ওকে এইখনো ফাইনেন্স কৰাই দিম নাম্বাৰ আহি আছে আপোনালোকৰ যি গাড়ী লাগে আপোনালোকে এটা কল কৰিলে ইয়াৰ পাই উপৰি যাব। আপোনাৰ ফৰ্ড এস্পায়াৰ আছে 2017 টপ মডেল 2,50,000 আছে নিসান টেৰেনো আছে 2016 টপ মডেল 3,50,000 আছে ইয়াৰ উপৰিও ধৰক আপোনাৰ 4-5খনৰ কুইড আছে এক্সট্ৰাকৈ কুইড আৰু আছে হয় 5খন মান কুইড আছে 5খন মান কুইড আছে হয়, হয়। ওকে হয় মানে যি গাড়ী লাগে আপোনালোকে কল এটা কৰিলে পাই যাব আৰু সুইফট ডিজায়াৰ এইবিলাক পোৱা যাব Swift আহিছিলে যোৱাবাৰ ভিডিঅ' দেখুৱাইছিলো 500খন আছিলে সব ওলাই গ'ল ষ্টক যেনেকে আহি আছে কোৱালিটি চাই আছে একচুয়ালি এনেকা নহয় যে সুইফট ডিমান্ড আছে কাস্টমাৰৰ কাৰণে বেয়া গাড়ী এখন কিনি আনি বেচিছো হয় কাস্টমাৰ যিমানখিনি গাড়ী ল'ব এবছৰ ইঞ্জিন ৱাৰেণ্টি পাব ৰেকৰ্ড কিলোমিটাৰ টেম্পাৰিং থাকিলে গাড়ী ৰিটাৰ্ণ কৰি দি যাব পাৰে জেনুইন পাব গোটেইখিনি দিয়াৰ সময়ত মোবিল চেঞ্জ কৰাই দিম সাৰ্ভিসিং কৰাই দিম এনেকুৱা নহয় যিটো প্ৰাইচ কৈছো যেনে এখন গাড়ী আপোনাৰ 6,50,000 কোৱা আছে আপোনাৰ ভিডিঅ' চাই আহিলে এখন 20,000 টকা ডিসকাউন্ট কৰাই দিম 20,000 আপোনালোকৰ কাৰণে ভিডিঅ' বিলাক বনাই আছো ইমান ৰ'দত আপোনালোকে আহি আছে ভাল লাগি আছে মানে সাপোৰ্টটো মেন সাপোৰ্ট কৰক আৰু বেলেগক শ্বেয়াৰ কৰক ভিডিঅ' বিলাক সবে এটা ভাল ডিলাৰৰ পৰা এটা ভাল জেনুইন গাড়ী লৈ যাওক ফাইনেন্সৰ বেসিক ডকুমেন্টেশন বিলাক আৰু কোনটো জায়গাত ফাইনেন্স এতিয়া ফাইনেন্স আমাৰ পেন ইণ্ডিয়া হৈ আছে অল ওভাৰ ইণ্ডিয়া আমি ফাইনেন্স কৰো অল ওভাৰ ইণ্ডিয়া হৈ আছে হয় ওকে আৰু দাদা ডকুমেন্টেশন বিলাক ডকুমেন্টেশন আপোনাৰ তো গমে পায় ভোটাৰ কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক ইলেক্ট্ৰিচিটি বিল লগতে বেংক স্টেটমেন্ট 6 মান্থ লাগে হয় কাস্টমাৰ আপোনাৰ ইনকাম প্ৰুফ লাগে এইখিনি বস্তু লাগে চেকপাট 4টা ওকে দাদা স্যালাৰি কিমান হ'ব লাগিব স্যালাৰি বুলি কথা ইউটিউবাৰে গাড়ী ললে কিমান হ'ব লাগিব স্যালাৰি স্যালাৰি বুলি কথা নাই একচুয়ালি কাস্টমাৰৰ আপোনাৰ মানুহে আমাক খুদে আপোনাৰ কাস্টমাৰ কিছুমান এনেকা আছে আপোনাৰ গাড়ীখন যেতিয়া লোৱাই নাই ফটো দেখিছে বা ভিডিঅ' দেখিছে সুধিছে দাদা ইএমআই কিমান আহিব কি আহিব আমি সঠিক দিব নোৱাৰো কাৰণ কিয় ক'ব নোৱাৰো কাস্টমাৰ বেংক ষ্টেটমেন্ট হওক আপোনাৰ সিভিল স্কোৰ হওক গোটেইখিনি বা ইনকাম প্ৰুফ এইখিনিৰ ওপৰত ডিপেন্ড কৰি আপোনাৰ ৰেট অফ ইন্টাৰেষ্ট ধৰে ফাইনেন্সে তো সেইটো হিচাপতে আপোনাৰ বস্তুটো হয় আৰু যিয়ে নহয় আপুনি নিজৰে মানুহ যদি ফাইনেন্স কৰায় মই আপোনাক কৰাই অফাৰ কি আছে মই কৈছো অফাৰ নাই মানে গাড়ীখিনি কোৱালিটি দি আছো কম দামত দি আছো জেনুইন গাড়ী পাব কম দামত গাড়ী কিনাটো ইম্পৰ্টেন্ট নহয় মেন গাড়ীটো লৈ আপোনালোকক প্ৰবলেম আহিব নালাগে কোৱালিটি এবছৰ ইঞ্জিন ৱাৰেণ্টি দি আছো হয় থ্যাংক ইউ দাদা হয় আপোনালোকৰ ডিমান্ডত আজি টেকনোমাৰ্টৰ পৰা ভিডিঅ' লৈ আহিছো আপোনালোকে আহক ভিডিঅ'টো চাই কিনে যিমান সোনকালে পাৰে আহি কিনে ভাল ভাল গাড়ী আছে চাই কিনে লৈ যাওক ডাউন পেমেণ্টটো ক'লেই দাদা বহুতে কম ডাউন পেমেণ্ট লৈ আহিলেও ইয়াতে গাড়ী ফাইনেন্স হৈ যাব আহক আপোনালোকে ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰক শ্বেয়াৰ কৰক যিমান পাৰে অলপ আলোচন শ্বেয়াৰ কৰক সবে এটা কম দামৰ ভিতৰত জেনুইন কণ্ডিচনৰ ভিতৰত সেকেন্ড হ্যান্ড গাড়ী ল'ব আহে য'ত মেইনটেনেন্স ভাল পায় তাৰপৰাই আপোনালোকে লওক মইতো ভিডিঅ' বনাই থাকিমেই আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' তো আপোনালোকে আহক ভিডিঅ' চাই সব চেক কৰি তাৰপিছতে ফাইনেল কৰিব আৰু নতুন কৰিলে ছাবস্ক্ৰাইব কৰক এনেকৈ আগুৱাই লৈ যাওক তো আজিৰ ভিডিঅ'টো ইয়াত শেষ কৰিছোঁ বাই বাই আৰু কণ্টেক্ট নম্বৰ দিয়াই আছে বেলেগ কিবা গাড়ী লাগিলে এইটোও পাই যাব কল কৰিলে